এইটো পালোঁ আৰু এইটোকে মানে দুপৰীয়া সাজত এইটোকে খোৱা হ'ব। আৰু তাত আজি আমাৰ ভণ্টি এটা আহি আছে, সেইকাৰণে আমি দুটা ওলালোঁ। এয়া আজি স্কুটিখন লৈয়ে ওলাইছোঁ আৰু দুটা যাম এতিয়া। এটা হাঁহ লৈ আহোঁগৈ আজি হাঁহ বতৰ, তাতে ঠাণ্ডা বতৰ, হাঁহ খোৱা বতৰ, আৰু হাঁহ আনিবলৈ যাওঁ এতিয়া। ব'লা। বন্ধুসকল চাওক, আমি যাৰ ঘৰৰ পৰা হাঁহ আনিবলৈ আহিছোঁ তাৰ ঘৰ এইপিনে আছে। চাওক, এইটো ঘৰ দেখিছে নহয়, এই তাৰ পৰা আজি এটা হাঁহ লৈ যাম। আৰু ভণ্টিহঁত আহি আছে তেজপুৰৰ পৰা, সিহঁতি খাম বুলি ক'লে, সেইকাৰণে হাঁহ এটা বিচাৰি আহিছোঁ। ব'লক এতিয়া হাঁহ আনিবলৈ যাওঁ। এয়া ইপিনে যাব লাগিব। হয় নেকি? অঁ হ'ব। বন্ধুসকল হাঁহ আহি আছে দেই আমাৰ এইপিনে দি, দেখুৱাই আছোঁ বোলকচোন। ৰাস্তাটো অলপ বেয়া, বোকা। সেই যাক হাঁহ চাওক আহি গ'লে, সেই যাক সেই যাক সেই যাক সেই যাক সেয়া চাওক, আমাৰ হাঁহ ধৰি আছে। চাওক এইটো চাওক, এইটো অঁ হৈ যাব। বন্ধুসকল সেইটো হাঁহটো সেইটো পালোঁ দেই, এটা হাঁহ। এইটো এতিয়া ঘৰত লৈ যাওঁ, আৰু জানেই নহয় কি হ'ব। হাঁহটো পালোঁ আৰু বন্ধুসকল, আল্টিমেটলি হাঁহ এটা। আৰু আপোনাৰ হাঁহৰ দাম জানেই নহয় আজিকালি কিমান। এতিয়াতো হাঁহৰ ছিজন, আৰু এয়া হাঁহটো 1 কেজিমান ওলাব চাগে ন এইটো। বন্ধুসকল হাঁহটো পালোঁগৈ দেই, এইটো চাওক, এইটো পালোঁ আৰু আজি এইটোকে মানে দুপৰীয়া সাজত এইটোকে খোৱা হ'ব। আৰু তাতে ভণ্টিহঁতো আহি আছে তেজপুৰৰ পৰা, সিহঁতি আহি থকাৰ কাৰণে এইটো অনা হৈছে। দেখিছে নহয় এইটো আৰু দেই। সেইটো দেই হাঁহটো, এইটো ঘৰ আহি পালোঁ। এতিয়া ইয়াক কাটি মেলি আৰু বচা যাব। জানেই নহয় হাঁহৰ দাম কেনেকুৱা। এইটো চাওক এয়া দেই বন্ধুসকল, আমাৰ এইজনী আহি পেলাই, আমাৰ টিকলি, আমাৰ ছোৱালী এজনী আহি পালেহি দেই। এয়া তেজপুৰৰ পৰা আহিছে। এয়া ভণ্টিও আহিলে, আহিছে। এয়া আহি পালেহি দেই, দেখিছে মোৰ এজনী ছোৱালীজনী। বন্ধুসকল এয়া দেই আমাৰ ভণ্টিহঁতে আহি পালেহি। এইজনী ভণ্টি, এইটো জোঁৱাই, আৰু এইজনী আমাৰ টিকলিজনী। এইজনী যোৱাটো ভিডিঅ'ত আপোনালোকে দেখিছিলে চাগে, এইজনী দেই। অঁ এয়া এতিয়া জানেই নহয়, সেইকাৰণেতো হাঁহটো আনিলোগৈ মই। এতিয়া হাঁহটো আৰু জানেই নহয়, হাঁহ খাই ভাল পায়। অঁ তাই ক'লেই মানে মই হাঁহ কাটি আছোঁ বুলি ন। অঁ এই আমাৰ ছোৱালীয়ে গম পালেই মানে মই হাঁহ আনিলোঁ বুলি। তাই মানে ক'লেই যে মামাই হাঁহ কাটি আছে চাগে ন। গৰম পানী দি লওঁ। গৰম পানী দিয়াৰ পাছত ইয়াক মানে পাখিটো গুচাব লাগিব। পাখিটো গুচোৱাৰ পাছতে ইয়াক মানে অলপ পুৰিব লাগিব। বন্ধুসকল এতিয়া পাখিবোৰ গুচাব লাগিব। ইয়াৰ এনেকৈ চাওক, পাখিবোৰ ইমান সহজতে এৰাই গৈছে, দেখিছেনে? এইবোৰ চাওক ইমান সহজে এৰাই গৈছে পাখিবোৰ।
আৰু এনেকৈ মানে গৰম পানী কৰি ল'লে মানে হাঁহৰ পাখিটো আপোনাৰ এৰুৱাত ভাল হয়, ইজি হয়, সুবিধা হয়, ধুনীয়াকৈ এৰাই যায়। চব দেখিছেনে, এইবোৰ এৰাই গৈছে। এইবোৰ কেলৈ নহয়, এইবোৰ পাখিবোৰ এৰাই যায়। তেনেকৈ এতিয়া পাখিবোৰ এৰুৱাই ল'ম। এৰুৱাই লোৱাৰ পাছত অলপমান ইয়াক ভালকৈ পুৰিব লাগিব। পুৰাৰ পাছত আৰু তাৰপাছত কাটি মেলি মানে হেৰি কৰা হ'ব। বন্ধুসকল, এইটো হৈ গ'ল দেই। এইটো এতিয়া পুৰিছোঁ। এয়া চব গেছত পুৰিলে ভাল হয়, মানে ক'লা ক'লা নহয় আপোনাৰ, আৰু গেছত পুৰিলে চফা হয়। সেইকাৰণে জুইত পুৰা নাই, এইটো মানে গেছতে পুৰিছোঁ। গেছত পুৰিলে ভাল হয় চব। বন্ধুসকল, আমাৰ হাঁহটো পুৰা হৈ গৈছে। এইটো চাওক, পুৰি মেলি হৈ গ'ল। গতিকে ধুনীয়াকৈ কাটিব লাগিব, ধুনীয়াকৈ চাফাকৈ কাটি মেলি লৈ তাৰপাছতে। আৰু এইটো হ'ল আমাৰ পিছফালৰ এটা পাকঘৰ হয়, কেঁচা হয় এইটো, য'ত আমি ইয়াতে জুই চুই ধৰোঁ। জুই চুই ধৰি ইয়াতে মানে কেতিয়াবা জুই ফুৰাওঁ ঠাণ্ডা দিন হ'লে মানে, আৰু পানী চানীও গৰম কৰা হয়। এইটো জেগা আমাৰ সেইটো। আৰু এতিয়া এইটো হাঁহটো এতিয়া কাটি মেলি চাফা তাফা কৰি তাৰপাছতহে আৰু হ'ব। বন্ধুসকল, এতিয়া কটা পচাত লাগি আছোঁ দেই। হাঁহটো কাটিছোঁ আৰু কালা মেলা কৰি আছোঁ। আপোনালোকে চাওক, এয়া দেখিছে নহয়, এইটো আপোনাৰ হেৰিটো আৰু লিভাৰটো, এইটো উলিয়াই ল'লোঁ। তাৰপাছত এইটো আমঠু বুলি কয় আমাৰ অসমীয়া ভাষাত, বাকী কি হয় নাজানো। আৰু এইটো জানেই নহয়, এইটো বস্তু আজিকালি মানে বহুত ফেমাছ। এইটো মানে খাবলৈ সকলোৱে ভাল পায় এইটো বস্তু। এইটো চব আমঠু, এইটো বুজিছে নহয়, এইটো খাই চবেই ভাল পায় বুলি কয় এইটো। আৰু এইটো কাটি মেলি ক্লিয়াৰ কৰিলোঁ, চফাকৈ ধুই মেলি লৈ এতিয়া আৰু কাটি মেলি। আৰু এইটো ভণ্টিহঁত আজি আহিছে আলহী হৈ, সিহঁতকে এইটো খুৱাম বুলি আজি এইটো হেৰি কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাবচোন। আৰু এটা কমেণ্ট, এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।